নমস্কাৰ বন্ধুসকল, এয়া অসম সাহিত্য পাঠশালা অসম সাহিত্য সভালৈ আহিছিলোঁ। চিৰ চেনেহী মোৰ আই ভাষা জননী অসম সাহিত্য সভা পাঠশালাৰ অসম সাহিত্য সভাৰ এয়া চাওকচোন, সেইখন মেইন গেট। সঁচাকৈ ভাল লাগিব। গৈ আছোঁ, এয়া আমি সোমাই গৈ আছোঁ। অজস্ৰ মানুহ, একদম বহুত লাখ মানুহ হৈছে। আজি ৰবিবাৰ, এই মানুহৰ কোবত ইফালে সিফালে আৰু ৰ'দো পৰিছে, গৰমো পৰিছে। এই বহুত খোজকাঢ়ি যাবলৈ অলপ কষ্ট হৈছে। চাওঁচোন বাৰু কেনেকুৱা হৈছে। দূৰৈৰ পৰা ঠিকেই লাগিছে। এইখন মেইন গেট। চাই থাককচোন বাৰু আপোনালোকে, মই চালোঁ, আপোনালোকেও চাওক। আপোনালোকক স্বাগতম জনাইছোঁ অসম সাহিত্য সভাৰ তৰফৰ পৰা। এয়া এয়া চাইডে চাইডে ইয়াৰ আগৰ যিবিলাক সাহিত্য সভাৰ সভাপতি, তেওঁলোকক ধুনীয়াকৈ সজাই মেলি থৈ দিছে। পদ্মনাথ গোহাঁই বৰুৱা, ইফালে যিবিলাক আগৰ আছিল সেই সকলোবিলাক লাইন কৰি ধুনীয়াকৈ থৈ দিছে। ভাল লাগিছে এইবোৰ। এয়া শৰৎচন্দ্ৰ গোস্বামী, ইফালে এয়া মেইন মানে অসম সাহিত্য সভাৰ উত্তোলন পতাকাৰে ঘেৰি থৈছে। এইবোৰ চাই থাককচোন বাৰু। ইয়াত বিভিন্ন ধৰণৰ কিতাপৰ দোকান ওলাইছে, কিতাপৰ বিপণী। মানে ইয়াত বহুত কিতাপ চালোঁ, বহুত দোকান চালোঁ, তাতে কেইবাখনো কিতাপ ল'লোঁ। আৰু এয়া মোৰ ঘৰত অৰ্থব্য বেদখন নাই। এই অৰ্থব্য বেদখন আছিল আচলতে, কোনোবাই নিলে, সেয়ে আকৌ ইয়াতে ল'লোঁ। এয়া এই অৰ্থব্য বেদ, ভাল লাগে এইবিলাক লৈ পেলাই। চাওকচোন বাৰু অলপমান। বিজেপিক কিয় ভোট দিব লাগে বুলি কিতাপ এখন ওলাইছিলে, নিতুমণি শইকীয়াই। এইখন শেষ হৈ গ'ল, তাতে ইমানে বিক্ৰী হৈছে। তাৰমানে বেন কৰিলে নেকি, একো বেন কৰিব নোৱাৰে চৰকাৰ থাকিলে। চাপৰ্টত মানে সেও কৰে। এয়া আমাৰ অসমৰ স্বাভিমানৰ মৰমৰ অতি মৰমৰ জাপি, সৰ্ববৃহৎ জাপি। জাপিটো আমাৰ বৰ মৰমৰ বস্তু অসমৰ। এয়া চাওকচোন, অসমৰ জাপিটো সৰ্ববৃহৎ জাপি, ধুনীয়াকৈ বনাইছে এয়া। কিন্তু
যিবিলাক আহিছে তেওঁলোকে বাৰু দেখা নাই, চাই লওক এবাৰ। এইপিনে প্ৰদৰ্শনীত সোমাবলৈ মানে ধৈৰ্য নাই, ইমানেই মানুহ আৰু খুব গৰম পৰিছে। সেইকাৰণে প্ৰদৰ্শনীত নমাও দুৱাৰমুখৰ পৰাই এয়া ভিডিঅ' কৰিলোঁ। এয়া এইটো মূল মণ্ডপ, এই মূল মণ্ডপটো ইয়াতে এইখন ষ্টেজ অৰ্থাৎ ষ্টেজ, ইফালে দৰ্শক বহা জেগা এইখিনি। এয়া ইফালে মানুহ যথেষ্ট মানুহ বহি আছে। এয়া এইফালেদি এইফালে মাজেদি যোৱা এইটো ৰাস্তা, মানুহ বহুত বহি আছে। শোভাযাত্ৰা শেষ হ'লেও ইয়াত আহিব, সেইকাৰণে মানুহবোৰ ৰেডি হৈ আছে চাবলৈ। আপোনালোকক চাওক, ধন্যবাদ জনালোঁ আপোনালোকক। এফালে পাবি ৰেষ্টুৰেণ্টত পাবি। ফাষ্ট ফুডবিলাক এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা তাকেই চাওঁ বুলি ভাবিলোঁ। বিভিন্ন ধৰণৰ মানুহ আৰু ইমানেই দীঘল শোভাযাত্ৰা, মানে প্ৰায় 5-6 কিলোমিটাৰ দীঘলীয়া শোভাযাত্ৰা, ভাবিব নোৱাৰি। সাংঘাতিক দীঘল শোভাযাত্ৰা, সঁচাকৈ ভাল লাগিছে, ভাল হৈছে। শোভাযাত্ৰাখিনি চাওকচোন বাৰু আপোনালোকে কেনেকৈ হৈছে। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। থেংক ইউ, আপোনালোকে চাওক। আপোনালোকক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব প্লিজ। এয়া চাওক সাংস্কৃতিক শোভাযাত্ৰা কিমান দীঘলীয়া, ইমানেই দীঘলীয়া, 7-8 কিলোমিটাৰমান হ'ব
শোভাযাত্ৰাৰ লাইনটো সিফালে চাওকচোন বাৰু আপোনালোকে। আমাৰ চুবুৰীয়া ৰাজ্য ভূটান সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ভূটানৰ পৰা হৈছে। এয়া চাওক, ভাল লাগিছে। লগত আমাৰ অসমীয়া সমাজৰ মহিলাসকল। এয়া সাংস্কৃতিক শোভাযাত্ৰা খুবেই দীঘল আছিল আৰু গৰমত তেওঁলোকে বহুত কষ্ট পাইছে দেচোন বাৰু। ঠিক আছে বাৰু।